প্ৰিয় দৰ্শক ডিকেবি ফেক্টে আজিয়ে কলো লিখি ৰাখক এই যে 6 নং দফা ৰূপায়ণৰ কাৰণে অধিক তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ ফুটুকাৰ ফেন হ'ব অনাগত সময়ত ই এটা ৰাজনৈতিক হাতিয়াৰ হোৱাত বাহিৰে একো এটা কামত নাহে আমি আজিয়ে কলো লিখি ৰাখক আৰু মন কৰিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়ায়ো সেই একেখিনি কথা কৈছে যিখিনি কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে আসু আৰু চৰকাৰৰ মাজত যি আলোচনা হ'ল আলোচনাৰ পিছত একেখিনি কথা আমাৰতো প্ৰয়োজন নাই আমাৰ প্ৰয়োজন হ'ল আসু কিমান সুখী এই আলোচনাক লৈ সুদীৰ্ঘ 5 বছৰ পেলাই থৈ 5 বছৰৰ পিছত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ এই 6 নং দফা ৰূপায়ণৰ প্ৰতিবেদনক লৈ যি তৎপৰতা দেখুৱাইছে সেয়া সম্পূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক কাৰণ এতিয়া 2024 যাবলৈ মাজতে আৰু 3 মাহ আছে 2025 পৰা আৰম্ভ হ'ব নিৰ্বাচনী কুচকাৱাজ 26ত নিৰ্বাচন মই আৰু এটা কথা মনত কৰি দিওঁ ইয়াৰ পূৰ্বে 2015 চনত দিল্লীত আসুৰ উদ্যোগত অনুষ্ঠিত এখন আলোচনা চক্ৰত তদানীন্তন গৃহমন্ত্ৰী ৰাজনাথ সিঙে স্পষ্টভাৱে কৈছিল যে 855 জন শহীদৰ ত্যাগক অথলে যাবলৈ নিদিয়ে অসম চুক্তি ৰূপায়ণ হ'ব বিদেশী বিতৰণ হ'ব আৰু সেইবাৰ আসুক লগত লৈ এক ধৰণে আসুক লগত লৈ 2016 নিৰ্বাচনী বৈতৰণি পাৰ হৈছিল ভাৰতীয় জনতা পাৰ্টি আৰু তেতিয়া আমি এগৰাকী সাংবাদিক হিচাপে দিল্লীত উপস্থিত থাকি তাত আসুৰ একাংশ বিষয়ববীয়াক আমি স্পষ্টভাৱে কৈছিলোঁ যে এইবাৰ আসুক আধাৰ কৰি ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব তাকেই ঘটিল 16ত ভাৰতীয় জনতা পাৰ্টি আহিল আৰু এতিয়া কি কৰিব এতিয়া 26ত এইটো তেওঁলোকে এই অসম চুক্তিক মূল ঢাল হিচাপে মূল আধাৰ হিচাপে লৈ আসুক লগত লৈ আসুৰ সমৰ্থনত ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰাৰ কাৰণে গোটেই পৰিকল্পনা প্ৰস্তুত কৰিছে কাৰণ ডিকেবি ফেক্টে আসু আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ সুধিব খুজিছে এটা প্ৰশ্ন এই প্ৰশ্ন ডিকেবি ফেক্টৰৰ লগত জড়িত হাজাৰ হাজাৰ সাধাৰণ জনতাৰ প্ৰশ্ন প্ৰথম কথা হ'ল আপোনালোকে স্পষ্টভাৱে কওক কাখন বলবৎ কৰি 2014 চনলৈকে হিন্দু বাংলাদেশীক নাগৰিকত্ব দি কি যুক্তি কি চৰ্ত কি চিন্তাৰ ফালৰ পৰা আপোনালোকে 6 নং দফা ৰূপায়ণ কৰিবলৈ ওলাইছে হেয়া স্পষ্ট কৰক কি যুক্তি কি চিন্তা কি পৰিকল্পনাৰে খিলঞ্জীয়াৰ ৰক্ষা কবচ দিবলৈ গৈ আছে তাক স্পষ্ট কৰক কাৰণ ইতিমধ্যে অসমৰ মাটি বহিৰাগতই কিনি প্ৰায় শেষ কৰি পেলালে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে থকা মাটিবোৰ কাৰ মন কৰক বহিৰাগতই মাটি কিনিলে বহিৰাগতই অসমত আহি তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি কৰিবলৈ সুযোগ পালে তাৰ পিছত আৰু খিলঞ্জীয়াক কি অস্তিত্ব ৰক্ষা কৰে আপোনালোকে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে 51 চনৰ আগত জন্ম গ্ৰহণ কৰাখিনি অসমীয়া বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন মতে আৰু যিসকলে তিনিটা পিৰি ইয়াত আছে তিনিটা প্ৰজন্ম ইয়াত আছে তেওঁলোক অসমীয়া অথচ মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে 2014 চনলৈকে অসমত অহা অবৈধ হিন্দু বাংলাদেশীক কিয় নাগৰিকত্ব দিলে কিয় কাখন কাৰ্যকৰী কৰিলে অসমত কাখন কাৰ্যকৰী হৈ থকাৰ পিছত কি যুক্তিত 6 নং দফা কাৰ্যকৰী কৰা হ'ব এয়া স্পষ্ট কৰক আসুৱে স্পষ্ট কৰক মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰক অসমৰ সাধাৰণ জনতাক এনে মূৰ্খ বুলি ভাবি আপোনালোকে লগ লাগি যি মন যে তাকে ক'ব এইটো কথাটো নহ'ব এনেকে চালে বেলে কুবাই 25টো পাৰ কৰিব 26ত আকৌ ইলেকশ্যন 25ত সকলোবোৰ কাঠামো সৃষ্টি কৰিব তেওঁলোকে আবেগ সৃষ্টি কৰিব জাতীয় আবেগ জাতীয় সংগঠনবোৰক বিভিন্ন ধৰণে প্ৰলোভিত কৰিব জাতীয় সংগঠনবিলাক নিশ্চুপ হৈ যাব কাৰণ এই 2025 চনটো কৈছে নহয় মুখ্যমন্ত্ৰী মহোদয়ে 2025 চনত এই কথাবোৰ কাৰ্যকৰী কৰা হ'ব কেনেকৈ কাৰ্যকৰী কৰিব কাৰণ 2025 চনত 2026 চনৰ নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজতে ব্যস্ত থাকিব আৰু সাধাৰণ জনতাক এইবোৰ কথা কৈ কেৱল নিৰ্বাচনী প্ৰচাৰ কৰিব আৰু শেষত চৰকাৰ গঠন কৰাৰ পিছত ফুচ যিদৰে 2016 চনত চৰকাৰ গঠন কৰাৰ পিছত মাত্ৰ 726টা বিদেশী চিনাক্ত কৰা হ'ল তাত বাহিৰে কি কৰিলে কক অসমৰ অসমীয়াৰ কাৰণে কি কৰিলে খিলঞ্জীয়াৰ কথা কৈ এতিয়া প্ৰত্যেকে ৰাজনীতি কৰা আৰম্ভ কৰিছে কি ছাত্ৰ সংগঠন কি ৰাজনৈতিক নেতা খিলঞ্জীয়াৰ প্ৰভুত্ব সাংবিধানিক ৰক্ষা কবচ আজি ইমান বছৰ গৈয়ে আছে 85 চনৰ পৰা গৈয়ে আছে মানে চৰকাৰ সলনি হৈয়ে আছে আৰু আমাৰ এইকেইটা কি বুলি ক'ব মানে মুখেৰে বেয়া শব্দ ওলাব খোজে অতুল কেশৱহঁতৰ কথা অতুল কেশৱ ফণি এজিপি যি আছে অসম গণ পৰিষদ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ অক্সিজেন লৈ জীয়াই থকা মেৰুদণ্ডহীন প্ৰাণী তেওঁলোকৰ পৰা কিবা আশা কৰিব পাৰিব গতিকে অসমৰ সচেতন লোকসকলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰক বিৰোধ কৰক স্পষ্টভাৱে সোধক তেওঁলোকক এই কথাবোৰ কাখন কাৰ্যকৰী কৰি কেনেকৈ 6 নং দফা কাৰ্যকৰী কৰিব সেই কথাটো কওক আপোনালোকৰ ভিতৰত যদি জাতীয়তাবাদ সঁচাকৈ আছে
সঁচাকৈ যদি জাতি অসমীয়া এই জাতি বৃহত্তৰ অসমীয়া জাতিটো সৰ্বতোফালৰ পৰা ৰক্ষা হোৱাটো বিচাৰে প্ৰথমতে কাখন বাতিল কৰক আৰু তাৰ পিছত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদন আখৰে আখৰে দাড়ি কমা সলনি নকৰাকৈ কাৰ্যকাৰী কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰক তেতিয়াহে আপোনালোকক চেলুট দিম অন্যথা ভাবিম এয়া নিকৃষ্ট ৰাজনীতিৰ বাহিৰে একো নহয় ধন্যবাদ